জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ অন্তৰ্গত ডুবদৌৰ আঞ্চলিক শাখাৰ আজি 33 সংখ্যক বাৰ্ষিক অধিৱেশন ইতিমধ্যে আমাৰ কাৰ্যসূচী কেইবাটাও আগবাঢ়ি হৈ গ'ল ধৰ্মধ্বজা উত্তোলন হৈ গ'ল নাম প্ৰসংগ হৈ গ'ল আৰু ইতিমধ্যে আমাৰ প্ৰতিনিধি সভা চলি আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চাৰিখলপীয়া যি স্তৰ মূল জিলা শাখা আঞ্চলিক শাখা আৰু প্ৰাথমিক আমাৰ ডুবদৌৰ আঞ্চলিক শাখাৰ অন্তৰ্গত 29খন প্ৰাথমিক শাখাৰ যি আঞ্চলিকখন গঠন হৈছে আজি 33 সংখ্যক বাৰ্ষিক অধিৱেশনত এই বছৰটোৰ বিগত সময়ত যিখিনি আয় ব্যয় হিচাপ আৰু বিগত সময়ত যিখিনি কৰ্মসূচী হৈ গ'ল সেই সম্পৰ্কত পৰ্যালোচনা লগতে আমাৰ ভকতৰ মাজত যদি কিছুমান সুখ দুখ বা ভুল ভ্ৰান্তি এই সকলোবোৰ আলোচনা কৰি এটা সাংগঠনিক দিশত আগবাঢ়ি যাবৰ কাৰণে প্ৰতিনিধি সভাখন হৈছে আৰু এই প্ৰতিনিধি সভাত নিম্ন যি তৃণমূল পৰ্যায়ৰ যিসকল আমাৰ ভকত আছে আজি আঞ্চলিক শাখাক তেখেতসকলে প্ৰতিনিধি সভাতে তেখেতসকলৰ মত পোষণ কৰিব কিবা দুখ কুটি ৰৈ গৈছে যদি তাত দাঙি ধৰিব আৰু আঞ্চলিক শাখাই সেই সম্পৰ্কত তেখেতসকলক বুজাই দিব যে ক'ত কি হ'ল আমাৰ কিবা ভুল কুটি ৰৈ গ'ল নেকি এই হৈছে অধিৱেশন আৰু ইয়াৰ পিছতে আমাৰ জিলাৰ অধিৱেশন হ'ব আমাৰ হিলাকুটি আঞ্চলিক শাখাত হ'ব আৰু মূলৰ অধিৱেশন হ'ব তেজপুৰত গতিকে আমাৰ এই চাৰিখলপীয়া ইতিমধ্যে আমাৰ প্ৰতিখন প্ৰাথমিকতে বাৰ্ষিক অধিৱেশন ভাগ হৈ গ'ল প্ৰাথমিকৰ পিছত আমাৰ এই আঞ্চলিক শাখাত আজি অনুষ্ঠিত হৈছে আৰু 4, 5, 6, 7 ফেব্ৰুৱাৰী তাৰিখত আমাৰ মূলত হ'ব তাৰ আগতে আমাৰ 23 তাৰিখত আমাৰ নাজিৰা জিলা শাখাৰ হিলাকুটি আঞ্চলিকৰ ভোগবাৰী প্ৰাথমিক শাখাৰ আমাৰ জিলাৰ যি অধিৱেশন অনুষ্ঠিত হ'ব দুদিনীয়া কাৰ্যসূচীৰে